পুনৰ বিবাহপাশত আবদ্ধ হ'ল বিয়া ভগা অভিনেত্ৰীগৰাকী। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰী পাপৰি ভূঞা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বিয়া ভগাৰ পাছত পুনৰবাৰ নিজৰ জীৱনটোক সজাই পৰাই তুলিছে অভিনেত্ৰী পাপৰি ভূঞাই। দুখৰ সময় পাৰ কৰাৰ পাছত এতিয়া সুখৰ সময় পাৰ কৰিছে অভিনেত্ৰী পাপৰি ভূঞাই। বিয়া ভগাৰ পাছত নিজৰ জীৱনটোক লৈ অভিনেত্ৰী পাপৰি ভূঞাই কি ক'লে এবাৰ শুনোচোন আহক। লৈ মই ইমান এতিয়া নাভাবোঁ, তেতিয়া যদিও অকণমান দুখ পাইছিলোঁ বা ভাগি পৰিছিলোঁ, এতিয়া মই এটা কাৰণে নাভাবোঁ, কাৰণ সময় ৰৈ নাথাকে, পাৰ হ'বই। তোমাৰ যিমান বেয়া সময় আহক, যিমান ভাল সময় আহক, তুমি বহুত আজি ফূৰ্তি কৰি আছা, কাইলৈ কি হ'ব তুমি নাজানা। আজি বহুত দুখত আছা, কাইলৈ কি হ'ব তুমি নাজানা। গতিকে সময় পাৰ হ'ব, সেইটোৱে আমি খেয়াল ৰাখিব লাগে, সেইটো ভাবোঁ এতিয়া। আৰু তাৰপাছত আমাৰ ধুনীয়াকৈ দুয়োখন ঘৰৰ লগত মিলা মিছাৰ মাজেৰে বহুত ধুনীয়াকৈ বিয়া হৈ গ'ল। আৰু বিয়া মানে এটাই দুখ থাকিল মোৰ বিয়াত, কি জানা, মই ধুনীয়াকৈ সাজিব নাপালোঁ জানানে। খবৰ খাতি লৈ থাকে, আৰু মোৰ মানে কি হয়, প্ৰেম বুলি ক'লে, ভাল পোৱা, সংসাৰ বুলি ক'লে বিতৃষ্ণা লগা হৈছিলে। আৰু খুব কম সময়ত বাৰু মই নিজকে আকৌ সেই মানে উঠাই আনিলোঁ। আপুনি কেনেকৈ কৰিলে সেইটো মানে থিয়েটাৰত আছিলোঁ, আৰু সেই বছৰ মই মৃদুল দাৰ লগত কাম কৰি আছিলোঁ। মৃদুল চুতীয়া ছাৰ আছিলে, তেওঁৰ লগত কাম কৰি আছোঁ। আৰু মানে এনেকুৱা হয়, অভিনয় কৰি থাকোঁ, নাটকৰ চিন কৰি থাকোঁ, দুখৰ চিনকেইটাততো কান্দোৱেই, সুখৰ চিনতো মই হাঁহি আছোঁ, এফালে মোৰ চকুপানী ওলাই আছে। এনেকুৱাকৈও মই মানে কাম কৰিছোঁ। আৰু কাম কৰি আহি পেলাই প্ৰত্যেককে জানানে, কামৰ পৰা আহি পেলাই, সেয়া তোমাৰ বন্ধুৱেই হওক, সেয়া তোমাৰ প্ৰেমিকেই হওক, কোনোবা এজন ব্যক্তি লাগে, যোনে তোমাক অকণমান সময় দিয়ে, যোনে তোমাক দিনটোত কি হৈছিলে সোধে, বা তুমি খুলি পেলাই ক'ব পাৰা যে আজি অমুকটো হ'ল নহয়, আজি তমুকটো হ'ল নহয়, আজি অমুক খালোঁ নহয়, আজি তমুকক লগ পালোঁ নহয়। সেই কথাখিনি কোৱাৰ পাছতে চাবাচোন আমাৰ দিনটোৰ ভাগৰখিনি তেতিয়াহে মৰে। আৰু সেই তেনেকেই কেতিয়াবা এওঁ মোক ফোন কৰে বন্ধু হিচাপে, মোক সান্তনা দিয়ে। আৰু মই আজি কৈ ভাল পাম যে এওঁৰ দৰে সাহসী মানুহ মোৰ এই জীৱনত মই এতিয়ালৈকে দেখা নাই।